হিংসাজৰ্জৰ মণিপুৰত পুনৰ অশান্ত পৰিৱেশ ছাত্ৰ বিদ্ৰোহত উত্তাল মণিপুৰৰ সমগ্ৰ ৰাজপথ 12 ছেপ্টেম্বৰলৈকে বন্ধ সকলো চৰকাৰী আৰু বেচৰকাৰী মহাবিদ্যালয় আনহাতে ৰাজ্যখনত 5 দিনলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ হিংসাজৰ্জৰ মণিপুৰত পুনৰ অশান্ত পৰিৱেশ ছাত্ৰ বিদ্ৰোহত উত্তাল মণিপুৰৰ সমগ্ৰ ৰাজপথ 12 ছেপ্টেম্বৰলৈ বন্ধ সকলো চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় আনহাতে ৰাজ্যখনত 5 দিনলৈ কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা তিনিখনকৈ জিলাত জাৰি কৰা হৈছে সান্ধ্য আইন ইম্ফল পশ্চিম ইম্ফল আৰু থৌবাল জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আনহাতে হিংসা জৰ্জৰিত অঞ্চলসমূহত আৰক্ষীৰ বৃহৎ ফ্লেগ মাৰ্চ সান্ধ্য আইনৰ মাজতে ৰাজভৱনলৈ ছাত্ৰ সমাজৰ বিশাল ৰেলী ছাত্ৰ সংগঠনৰ দাবী পূৰণৰ আশ্বাস ৰাজ্যপালৰ আৰু আমি যেহেতু জনাই গৈছো ইতিমধ্যে অগ্নিগৰ্ভৰ মণিপুৰত 12 ছেপ্টেম্বৰলৈকে ইতিমধ্যে সকলো চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহ ইতিমধ্যে বন্ধৰ ঘোষণা কৰিছে আৰু ইতিমধ্যে হিংসা জৰ্জৰিত মণিপুৰত যি সাম্প্ৰদায়িক গোষ্ঠীগত যি সংঘৰ্ষ আছে সেই গোষ্ঠীগত সংঘৰ্ষৰ ক্ৰমত ভয়াৱহতাৰ ফালে গতি কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ বিপৰীতে এতিয়া দেখিবলৈ পোৱা গৈছে এবাৰ মণিপুৰৰ ছাত্ৰ বিদ্ৰোহৰ ঘটনা সংঘটিত হয় ছাত্ৰ বিদ্ৰোহৰ ফলত বৰ্তমান উত্তাল হৈ পৰিছে মণিপুৰৰ সমগ্ৰ ৰাজপথ আৰু ইতিমধ্যে এই ছাত্ৰ বিদ্ৰোহে ক্ৰমত ভয়াৱহতাৰ ফালে বৰ্তমান সময়ত গতি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মণিপুৰৰ প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু শেহতীয়াকৈ 12 ছেপ্টেম্বৰলৈ বন্ধ কৰা হৈছে সকলো চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ মহাবিদ্যালয়সমূহ 12 ছেপ্টেম্বৰলৈকে ইতিমধ্যে সকলোবোৰ চৰকাৰী শিক্ষানুষ্ঠান যিসমূহ আছে বা যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে আৰু ইয়াৰ উপৰিও যিসমূহ ইউজি পিজি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিলে অৰ্থাৎ যিসমূহ আণ্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেটৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিলে মণিপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইসমূহ পৰীক্ষা ইতিমধ্যে সকলোবোৰ পৰীক্ষা ইতিমধ্যে বৰ্তমান সময়ত স্থগিত কৰা হৈছে 12 ছেপ্টেম্বৰলৈকে ইতিমধ্যে সকলো চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহ ইতিমধ্যে বন্ধৰ ঘোষণা কৰিছে আৰু লগতে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত অনাগত 5 দিনলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা সোশ্যাল মিডিয়াৰ যোগে যাতে ৰাইজৰ মাজত অপপ্ৰচাৰ কৰিব নোৱাৰে তথা পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মণিপুৰ প্ৰশাসনে 15 ছেপ্টেম্বৰলৈকে মণিপুৰত ইণ্টাৰনেট সেৱা কৰ্তন কৰা ইতিমধ্যে চিন্তা চৰ্চা কৰিছে আৰু ইতিমধ্যে 15 ছেপ্টেম্বৰলৈকে তেওঁলোকে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে আৰু ইয়াৰ উপৰিও মণিপুৰৰ বিশেষকৈ তিনিখনকৈ জিলাৰ সান্ধ্য আইন জাৰি কৰা হৈছে আৰু সেইকেইখন জিলা হৈছে পূব ইম্ফল পশ্চিম ইম্ফল থৌবাল জিলাত ইতিমধ্যে সান্ধ্য আইন জাৰি কৰিছে আৰু যিসমূহ হিংসা জৰ্জৰিত অঞ্চল আছে সেই হিংসা জৰ্জৰিত অঞ্চলসমূহত দিনে নিশাই আৰক্ষী ইতিমধ্যে বৃহৎ ফ্লেগ মাৰ্চ কৰিছে আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলসমূহত এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ মাজতো সান্ধ্য আইন যিহেতু তিনিখনকৈ জিলাত জাৰি কৰা হৈছে ইম্ফল পশ্চিম ইম্ফল আৰু থৌবাল জিলা এই তিনিখনকৈ জিলাত যিহেতু বৰ্তমান সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সান্ধ্য আইন জাৰি কৰা হৈছে কিন্তু এই সান্ধ্য আইনকো নেওচি ইতিমধ্যে ৰাজভৱনলৈ ছাত্ৰ সমাজে এক বিশাল প্ৰতিবাদী ৰেলী সাব্যস্ত কৰিছে আৰু পুৱাৰে পৰা নিশাৰ ভাগলৈ ইতিমধ্যে সান্ধ্য আইনৰ মাজতে তীব্ৰ প্ৰতিবাদ হোৱাও দেখিবলৈ পোৱা গৈছে আৰু তীব্ৰ প্ৰতিবাদ সান্ধ্য আইনকো নেওচি ইতিমধ্যে ৰাজভৱনলৈ ছাত্ৰ সমাজৰ এটা বিশাল ৰেলী ওলোৱা হৈছে ইয়াৰ উপৰিও নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে কেইবাটাও দাবীৰে ৰাজ্যপালক সাক্ষাৎ কৰে কেইবাটাও ছাত্ৰ সংগঠনে অৰ্থাৎ নিৰাপত্তাৰ ওপৰত লক্ষ্য ৰাখে আৰু লগতে যি বিভিন্ন তেওঁলোকৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰে সান্ধ্য আইনৰ মাজতে আৰু প্ৰতিবাদী ছাত্ৰ সংগঠনৰ দাবী পূৰণৰ ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে ৰাজ্যপালগৰাকী ইয়াৰ উপৰিও অৱশ্যে ৰাজ্যপালগৰাকীয়ে মৌখিকভাৱে দিয়াৰ পৰিৱৰ্তে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ দাবী প্ৰতিবাদী ছাত্ৰ সংগঠন আৰু ইয়াৰ উপৰিও ইতিমধ্যে হিংসা জৰ্জৰিত মণিপুৰত পুনৰ অশান্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ হিংসা জৰ্জৰিত অন্য এটা কাৰণ হৈছে ছাত্ৰ বিদ্ৰোহ আৰু ছাত্ৰ বিদ্ৰোহত ইতিমধ্যে সমগ্ৰ মণিপুৰৰ ৰাজপথসমূহ উত্তাল হৈ পৰিছে 12 ছেপ্টেম্বৰলৈকে ইতিমধ্যে যিসমূহ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহ ইতিমধ্যে বন্ধৰ ঘোষণা কৰা হৈছে আৰু ইয়াৰ উপৰিও দুদিনলৈ চৰকাৰী বন্ধ ঘোষণা কৰিছে 15 আৰু 16 ছেপ্টেম্বৰ ইতিমধ্যে চৰকাৰী বন্ধ ঘোষণা কৰিছে আৰু ইয়াৰ উপৰিও ৰাজ্যখনত 5 দিনলৈ অৰ্থাৎ 15 ছেপ্টেম্বৰলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিছে মণিপুৰ প্ৰশাসনৰ তৰফৰ পৰা